মহানগৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এজন খিলঞ্জীয়াক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠন গৰজি উঠিছে। ৰাজ্যৰ বিভিন্ন দল সংগঠনে এতিয়া মন্তব্য কৰিছে যে অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই আৰু যদি আক্ৰমণকাৰী বহিৰাগতক শীঘ্ৰেই গ্ৰেপ্তাৰ নকৰে তেনেহ'লে ইয়াৰ পৰিণতি অতি ভয়ংকৰ হ'ব। এনেদৰে এতিয়া বহিৰাগতৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও দল সংগঠন গৰজি উঠিছে আৰু শীঘ্ৰেই আক্ৰমণকাৰী বহিৰাগতক গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া দাবী উত্থাপন কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। বহিৰাগতই অসমীয়াক গ বেগ দিলে কোনোপধ্যে সেয়া সহ্য কৰা নহ'ব। ক'ত সাহস পালে অনা অসমীয়া? এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে। অসমত থাকি এতিয়া অসমীয়াৰ অস্তিত্ব নোহোৱা হৈছে। অসমীয়াক প্ৰহাৰ কৰা বহিৰাগতক যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। কাৰণ অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই। আৰ্যনগৰৰ ঘটনাক লৈ এতিয়া জাগি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। একাংশ লোকে জয় শ্ৰীৰাম ধ্বনি দি প্ৰহাৰ কৰিছিল এজন অসমীয়াক। গুৱাহাটীৰ জিতেন্দ্ৰ হালৈ নামৰ এজন অসমীয়াক প্ৰহাৰ কৰিছিল একাংশ বহিৰাগতই। আৰু বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশই। আৰু এই ঘটনাৰ পিছতে এতিয়া কেইবাটাও দল সংগঠনে এই বহিৰাগতসকলৰ বিৰুদ্ধে দিছে হুংকাৰ। আৰু অসমীয়া যুৱ মঞ্চই দিলে বিহাৰী গ বেক ধ্বনি। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, এজন অসমীয়াক প্ৰহাৰ কৰিছিল একাংশ বহিৰাগত। আৰু এই ঘটনাৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এক প্ৰকাৰ এতিয়া বহিৰাগতৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। ক'ত সাহস পালে অনা অসমীয়াক গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে প্ৰহাৰ কৰিবলৈ ক'ত কেনেকৈ সাহস পালে অসমীয়া বহিৰাগত? আৰু এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। আৰু যদি অসমীয়াক প্ৰহাৰ কৰা বহিৰাগতক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে ইয়াৰ পৰিণতি অতি ভয়ংকৰ হ'ব বুলি এতিয়া ৰাজ্যৰ কেইবাটাও দল সংগঠনে মন্তব্য কৰিছে। আৰু মন্তব্য কৰিছে যে অসমত থাকি এতিয়া অস্তিত্ব নোহোৱা হৈছে অসমীয়াক প্ৰহাৰ কৰা বহিৰাগতক যদি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে তেনেহ'লে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। কাৰণ অসমীয়াই খাৰু পিন্ধি বহি থকা নাই। আৰু এনেদৰে এতিয়া আৰ্যনগৰৰ ঘটনাক লৈ গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। উল্লেখ্য যে গুৱাহাটীৰ জিতেন্দ্ৰ হালৈ নামৰ এজন অসমীয়াক প্ৰহাৰ কৰিছিল একাংশ অনা অসমীয়াই। কেৱল প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি একাংশ লোকে দিছিল জয় শ্ৰীৰাম ধ্বনি। আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনে এতিয়া হুংকাৰ দিছে। ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি শীঘ্ৰেই অসমীয়া ব্যক্তিক বা অসমীয়াক আক্ৰমণ কৰা সেই অনা অসমীয়াসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিছে। অসমীয়া কৌবেক তাৰ সাহস আছে? অসমীয়া কৌবেক কোনে ক'বলৈ বিচাৰিছে? কাৰোবাৰ যদি সাহস আছে কওক এতিয়া অসমীয়া কৌবেক। দিনৰ সময়ত 5জন মানুহ অৰ্থাৎ 200জন মানুহে এনাম ৰাখি পৰা দি কৰিলা। এতিয়া কোৱা অসমীয়া কৌবেক তাৰ দম আছে? কোৱা এতিয়া তাৰ সাহস আছে? সকলোকে কৈছোঁ কোনে আমাৰ মানুহক মাৰিছে, কিন্তু এটা দুবাৰ কিন্তু হিচাপ লোৱা হ'ব। এইখন স্পষ্ট বিহাৰী go back! বিহাৰী go back! বিহাৰী দপদপনি নচলিব! বিহাৰী দপদপনি নচলিব! বিহাৰী দপদপনি নচলিব! এতিয়া কোনোবাই কওক অসমীয়া কৌবেক তাৰ সাহস আছে? এইখন অসমত কি অসমীয়াৰ কি এই অস্তিত্ব নেকি? আমাৰ অসমত এইখন অসমত অসমীয়া গৌবেগ দিব পৰা এই দুঃসাহসিক কাৰ্য কৰা সেই ব্যক্তিসকলক যদি আৰক্ষী প্ৰশাসনে অনতিবিলম্বে কৰায়ত্ব নকৰে কিন্তু ইয়াৰ পৰিণাম কিন্তু একদম ভয়ংকৰ হ'ব।
সকিয়নি প্ৰেৰণ কৰিবলৈ আমি ইয়াতে উপস্থিত হৈছোঁ। এতিয়া কোনেও নাজানে যে কোনে অসমীয়া গো বেক দিছে, কিন্তু সেই সময়ত এই অঞ্চলৰ লোকসকলে সেই অসমীয়া লোকসকলক প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হৈছিল। এতিয়া যেতিয়া আমি সুধোঁ, তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে কয়, তেওঁলোকৰ স্বত্বাধিকাৰীবিলাকে আমি দোকানবিলাক বন্ধ আছিল, আমি দুপৰীয়া কি হৈছে গমেই নাপাওঁ। এনেকুৱা ধৰণৰ কথা যেতিয়া ক'ব, এটা কথা আমি কিন্তু বিবশ হৈ যাম। আমি কিন্তু সমগ্ৰ অসমৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ অসমৰ দল সংগঠনবোৰ আমি একত্ৰিত হৈ কিন্তু ইয়াতে অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু তাৰ পৰিণাম যদি কিবা বেয়া হয় আৰক্ষী বাহনে কিন্তু আমাক দুখিলে নহ'ব। অনতি পলমে সাংবাদিকক প্ৰহাৰ কৰা, আমাৰ অসমীয়া লোকক প্ৰহাৰ কৰা সেই ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে। তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা ল'ব লাগে। অন্যথা কিন্তু এটা কথা ঠিক, আমি কিন্তু হাতত খাৰু পিন্ধি থকা নাই, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। জয় অসম। এটা কথা ঠিক, আজি ইয়াৰ পৰা ইয়াতে এতিয়া কোনোবাই অসমীয়া গো বেক দিয়ক, এতিয়া কোনোবাই অসমীয়া গো বেক দিয়ক। আমি চাবলৈ বিচাৰিছোঁ কাৰ ইমান দুঃসাহস আছে, ইয়াতে দিয়ক কোনোবাই অসমীয়া। আমি ইয়াতে থিয় হৈ আছোঁ। তেতিয়া 5জন মানুহৰ ওপৰত বৃহৎ সংখ্যক অসমীয়া লোকে যেনেকুৱা ধৰণে প্ৰহাৰ কৰিলে, সাংবাদিকক মাৰপিট কৰিলে, মূৰ ভটাই দিছে সাংবাদিকক। ইমান দুঃসাহসক এইখন অসমত। আৰু আমি কি হাতে হাত ধৰি বহি থাকিম বুলি ভাবিছে কোনোবাই? যোনে ভাবিছে আমি হাতে হাত ধৰি বহি থাকিম, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, এইখন অসম আমাৰ অসম। এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব। কাৰণ দপদপনি কিন্তু আমি কিন্তু সহ্য নকৰোঁ। আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ইয়াতে আমি উপস্থিত হৈছোঁ। তেওঁলোকক সোধ-পোছ কৰিছে যে কোনে অসমীয়া গো বেক দিয়া দুঃসাহস এইখন অসমত কৰিলে। তাৰপিছত এওঁলোক নিমাত, তেওঁলোকে কয় আমি ইয়াতে উপস্থিতে হোৱা নাছিলোঁ সেই সময়ত। এনেকুৱা ধৰণৰ টুনুৱা কথা, মিছা মিছা কথাবিলাক কৈ এতিয়া তেওঁলোকে বাচি যাবলৈ বিচাৰিছে। এটা কথা ঠিক, আৰক্ষী বাহনে যদি অনতিপলমে ব্যৱস্থা নলয়, এই অঞ্চলৰ সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিন্তু আমি দল সংগঠনে বন্ধ কৰি দিম। আৰু তাৰ পৰিণাম কিন্তু আপোনালোকে আমাক দুখিলে নহ'ব। অনতিপলমে আৰক্ষী প্ৰশাসনে দোষীসকলক কৰায়ত্ব কৰিব লাগিব আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগিব। অন্যথা আজি গুৱাহাটী মাজমজিয়াত চেপাৰভাটিত আমি দেখিলোঁ যে কিছু অনাঅসমীয়াই, বিহাৰী বুলি ক'লে বেয়া নহয়, বিহাৰীয়ে বুলি কৈছোঁ চিধা চিধি স্পষ্ট কথা। গতিকে আমি দেখিবলৈ পালোঁ যে চেপাৰভাটিত আমাৰ অসমীয়াৰ কিছু যুৱকক তাত প্ৰহাৰ কৰিছে, মাৰিছে আৰু কৈছে যে অসমীয়া গো বেক। এক বিহাৰী চবে ভাৰী, জয় শ্ৰীৰাম ধমনী দিছে, ভাৰত মাতাকী ধমনী এইটো কাৰণে দিছে যে আমি দেখিবলৈ পালোঁ, এইটো অপ্ৰিয় সত্য কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিহাৰী খোপাক, অনাঅসমীয়া খোপাক কি হৈছে মূৰৰ ওপৰত তুলি দিলে। আৰু সেইকাৰণে আজি চল পাই গ'ল আৰু এই ঘটনা ঘটিলে। আৰু অনাগত দিনত ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে। কাৰণ আমি বাৰে বাৰে কৈছোঁ যে অনাঅসমীয়াক টিকেট দিব নালাগে, কিন্তু কি কৰিলে, নামানিলে টিকেটটো দিলে। দি বাৰু ঠিক আছে, জয়যুক্তও কৰালে। কেনেকৈ কৰালে সেইটো আমাক ক'বলগীয়া নাই, লুক আউট নাই, তেওঁক জয়যুক্ত কৰালে। কৰোৱাৰ পিছত আজি কি হ'ল, আজি পৰিস্থিতি কি হৈছে? অকল কি মিয়াই অসমখন কি খুলি খুলি খাইছে, অশান্তি কৰিছে? অকল কি আপুনি বিয়াৰ কথাই কৈ থাকিব? গতিকে আপোনাক এটাই কথা কৈছোঁ, সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি শুধৰণি নহয়, অকল মিয়া নহয়, অনাঅসমীয়া এতিয়া আমাৰ ওপৰত জঁপিয়াই পৰিছে। গতিকে সময় থাকোঁতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কোনো বিহিত ব্যৱস্থা নলয়, কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। আৰু আমি এটা কথা স্পষ্ট ভাষাৰে চিধা কথাত ক'ব বিচাৰিছোঁ, এই বিহাৰীখিনিক প্ৰশাসন বা অসম চৰকাৰে যদি আজি 24 ঘণ্টাৰ ভিতৰত কোনো ব্যৱস্থা নলয়, অসমীয়া যুৱ মৰ্চাই কিন্তু নিজববীয়াকৈ ব্যৱস্থা ল'ব। আমাৰ সকলো সৈনিক সাজু হৈছে, এতিয়া আমাৰ সকলো সৈনিক আমি সাজু হৈছোঁ গুৱাহাটী অভিমুখে। কিন্তু গুৱাহাটীত পৰিৱেশ পৰিস্থিতি ভয়াৱহ ৰূপত হ'ব। বিহাৰী দাদাগিৰি নচলিব, বিহাৰী দাদাগিৰি অসমত নচলিব। বিহাৰী গো বেক, বিহাৰী গো বেক, বিহাৰী দাদাগিৰি অসমত নচলিব, বিহাৰী দাদাগিৰি অসমত নচলিব। বিহাৰী গো বেক, বিহাৰী গো বেক, বিহাৰী গো বেক, বিহাৰী দাদাগিৰি অসমত চলিবলৈ দিয়া নহ'ব।